পাঠশালা সাহিত্য সভাৰ যি অধিৱেশন হ'ব 31 অতি সুন্দৰ হ'ব, জাকত জিলিকা হ'ব। এবাৰ সাহিত্য সভাৰ অধিৱেশনখন হ'ব। তাত কবি সন্মিলনকে ধৰি বিভিন্ন ধৰণৰ আমাৰ বিজ্ঞান মেলা হ'ব, য'ত ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা, আমাৰ ডিফেন্স মিনিষ্ট্ৰীৰ পৰা, কমিউনিকেশ্যনৰ পৰা, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা ইয়াত প্ৰদৰ্শনী হ'ব, বিজ্ঞানমূলক প্ৰদৰ্শনী হ'ব। ছাত্ৰ ছাত্ৰীসকল, শিক্ষানগৰী, নাট্যনগৰী পাঠশালাৰ ল'ৰা ছোৱালী, যুৱক যুৱতীসকল উপকৃত হ'ব। আৰু ইয়াত 55খন উপসমিতি আছে। সাংস্কৃতিক এটা বিশেষ ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। ইয়াত 87 ফুট 87 ফুট এটা দৈৰ্ঘ্যৰ জাপি প্ৰস্তুত কৰা হৈছে। বিশ্বমানৰ জাপি হ'ব। তাত গিনিজ ৰেকৰ্ড ৰেকৰ্ডৰ কাৰণে তেওঁলোকে ইতিমধ্যে এপ্লাই কৰিছে। তাৰ পৰ্যবেক্ষকসকলো আহিব। আৰু 1987 চনতে যিহেতু সাহিত্য সভা হৈছিল, তাৰ লগত সংগতি ৰাখি জাপি বৃহৎ জাপি প্ৰস্তুত কৰিছে। আৰু দেখিবলৈ পাইছে ইয়াত হাজাৰ হাজাৰ মানুহ ইয়াত ইতিমধ্যে আমাৰ গোটেই নগৰখনক এক কালাৰেৰে, এটা ৰঙেৰে সজ্জিত কৰাৰ কাৰণে আমাৰ নাগৰিকসকলেও, দোকানীসকলেও, ব্যৱসায় প্ৰতিষ্ঠানসকলেও উঠি পৰি লাগিছে। 20 জানুৱাৰীৰ পৰা আমাৰ আৰম্ভ হ'ব পাঠশালাত সাহিত্য সভাৰ অধিৱেশন। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এই সাহিত্য সভাৰ স্থলীলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট কমিটি, যিখন সাহিত্য সভাৰ যিখন উদযাপন সমিতি যথেষ্ট দিনে ৰাতি যথেষ্ট কষ্ট সাধন কৰি সাহিত্য সভাৰ যি অধিৱেশন, এই অধিৱেশনখন সফল কৰি গঢ়ি তুলিবলৈ তেওঁলোকে যথেষ্টখিনি কষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াত আজি এইবাৰ বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত কৰা দেখিবলৈ পাইছোঁ। ইয়াত আমি দেখিবলৈ পাইছোঁ যে কবি সন্মিলন অনুষ্ঠিত হ'ব। ইয়াত আটকধুনীয়াকৈ গাঁও নিৰ্মাণ কৰা হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আৰু ইয়াত অতি সুখৰ খবৰ যে আমাৰ ইয়াত যথেষ্টখিনি ছাত্ৰ সমাজ ইয়াত আমি ওলাই অহা দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে যথেষ্টখিনি অনুষ্ঠান এইবাৰ সাহিত্য সভা উদযাপন সমিতিয়ে গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চল, অকল বজালীয়ে নহয়, বজালীৰ লগত বৰপেটা জিলা, আমাৰ বাক্সা জিলাখন সংলগ্ন হৈছে। তিনিওটা জিলাৰে মানুহখিনি আমাৰ অসমৰ, ভাৰতবৰ্ষৰ বিভিন্ন অতিথিবিলাকক আপ্যায়ন কৰাৰ কাৰণে, তেওঁলোকক আতিথ্য দিয়াৰ কাৰণে প্ৰস্তুত হৈ পৰিছে। এইখন হ'ল আমাৰ কবি সন্মিলন।